সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমেই আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আজিৰ দৈনিক ৰাশিফলসমূহ। আৰু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ কেনে পাইছে লাইক কমেণ্টৰ যোগেদি জনাব। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক মনোবল বৃদ্ধি কৰাত সহায় কৰে আপোনালোকৰ এই ভিডিঅ'সমূহ আগবঢ়াবলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আজি দিনটোত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত, ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আৰ্থিক দিশত, ভাগ্য আদি সকলো জানিব পাৰিব কেনেকুৱা হ'ব। আৰু আজিৰ দিনটোত আপোনালোকৰ যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক বা অন্য কোনো বিশেষ দিন হয় তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আজি ইংৰাজীৰ 2 জুলাই 2025, অসমীয়াৰ 17 আহাৰ বুধবাৰ, শুক্লপক্ষ চলি আছে এতিয়া। তিথি হৈছে সপ্তমী তিথি পুৱা 11:59 তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ পুৱা 11:07 তাৰপিছত হস্ত নক্ষত্ৰ আৰম্ভ হ'ব। আৰু চন্দ্ৰ আজি কন্যা ৰাশিত আছে। ৰাহুকাল সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 শুভ সময় পুৱা 5:53 পৰা 8:53 আৰু বিয়লি এটা আৰম্ভ হ'ব, দুটা থাকিব আজি শুভ সময় পুৱা আৰু বিয়লি হ'ব 4:23 পৰা 5:53। আৰু যাত্ৰাৰ আজি শুভ দিশ হৈছে দক্ষিণ আৰু পশ্চিম দিশ, আৰু যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ দিশ। আৰু যদি আপুনি এই দিশত উত্তৰ দিশত যদি আপুনি যাত্ৰা কৰিবলগীয়া অনিবাৰ্য হয় তেন্তে আপোনালোকে তিল খাই যাত্ৰা আৰম্ভ কৰিব, তেতিয়া আপোনাৰ এই দিশাচুল যি আপোনাৰ দুখ আছে সেই দুখ পৰিহাৰ হ'ব। আজি শুভ ফল পাবলগীয়া ৰাশিসমূহ হৈছে মেষ ৰাশি, কৰ্কট ৰাশি, কন্যা, বৃশ্চিক ৰাশি, ধনু ৰাশি আৰু মীন ৰাশি। আৰু আজিৰ দিনটোত বিশেষকৈ সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশি। আৰু আজিৰ দিনটোৰ আপোনালোকৰ যি বাধা বিঘিনি আছে সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আজিৰ মহান সমাধান হৈছে ভগৱান গণেশক পূজা অৰ্পণ কৰক, ভগৱান গণেশলৈ গুড় আগবঢ়াওক আৰু তুলসীৰ তলৰ যিবোৰ তুলসীৰ পাত হৈ থাকে সেই পাতবোৰ ধুই পিনি আপুনি সেৱন কৰক, তেতিয়া আপোনাৰ আজিৰ দিনটোৰ বাধা বিঘিনি দূৰ হ'ব। আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেষ ৰাশি এতিয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ। মেষ ৰাশিৰ আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ মনত এক ধৰণৰ প্ৰশান্তি আহিব। নিজৰ প্ৰেম জীৱনত এক নতুন উজ্জ্বলতা অনুভৱ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সময় অত্যন্ত অনুকূল। নতুন পাঠ, নতুন দক্ষতা শিকিবলৈ আগ্ৰহী হ'ব। আৰু আজি অৰ্থনৈতিক ক্ষেত্ৰত আপোনাৰ অবাঞ্ছিত খৰচৰ পৰা বাচি চলক। মিতব্যয়ী হ'লে আৰ্থিক স্থিৰতা বজাই থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ চাকৰিৰ সন্ধান কৰা লোকৰ বাবে সুখবৰ আহিব। পদোন্নতিৰো সম্ভাৱনা আছে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঠাণ্ডা জ্বৰ বা এলাৰ্জি হ'ব পাৰে, গৰম পানী গ্ৰহণ কৰক সেইটো কাৰণে। শুভ নম্বৰ হৈছে বা শুভ সংখ্যা হৈছে আপোনাৰ আজি 9 আৰু শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10 বজাৰ ভিতৰৰ সময়খিনি। আৰু আজি দিনটোৰ মহান উপায় হৈছে আপোনাৰ ৰঙা ফুল বা ৰঙা বস্ত্ৰ মন্দিৰত অৰ্পণ কৰক। তাৰ পিছৰ ৰাশিটোৱে হৈছে বৃষ ৰাশি। আজি বৃষ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত হ'ব ঘৰত শান্তি বজাই থাকিব। পৰিয়ালৰ সান্নিধ্যত নিজকে সুখী অনুভৱ কৰিব। শিক্ষাৰ ক্ষেত্ৰত আজি দিনটো হ'ব প্ৰতিযোগিতামূলক। শিক্ষাৰ বাবে উপযুক্ত সময় আৰু মনোযোগ, ধৈৰ্য আৰু পৰিশ্ৰমে সফলতা আনিব। অৰ্থৰ ক্ষেত্ৰত আয়ৰ নতুন উৎস মুকলি হ'ব, মানে নতুন আপোনাৰ দিশ মুকলি হ'ব। কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব, নতুন সম্ভাৱনা আজি পোৱাৰ দিন আছে। আৰু আপোনাৰ যি বছ, আপোনাৰ অফিচৰ যি বছ হয় সেই বছৰৰ পৰা আপুনি কৰ্তৃত্ব স্বীকৃতি লাভ কৰিব পাৰে আজি। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য গেছ হ'ব পাৰে, খাদ্যত নিয়ম পালন কৰক। শুভ সংখ্যা হৈছে 6, শুভ সময় হৈছে আবেলি 4 বজাৰ পৰা 5:30 আৰু উপায় হৈছে আজি দিনটোৰ মহান উপায় হৈছে আপোনাৰ লক্ষ্মী দেৱীৰ পূজাৰ সময়ত গাখীৰ আৰু চেনিৰ প্ৰসাদ দিয়ক। তাৰ পিছৰ ৰাশিটো হ'ল মিথুন ৰাশি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মিথুন ৰাশিৰ পুৰণি বন্ধু অথবা প্ৰেমিকৰ সৈতে বিশেষ সময় কটাব। হৃদয়ৰ পৰা সংযোগ হ'ব আজি দিনটোত বিশেষ। তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নৰ উৎসাহ বাঢ়িব। অধ্যাপক বা গাইডৰ সহায় পাব আজি। অৰ্থ ক্ষেত্ৰত বা অৰ্থনৈতিক দিশত কিছুমান হঠাৎ খৰচৰ সম্ভাৱনা আছে, সেইটো কাৰণে আপুনি সজাগ হৈ থাকক যে আপোনাক হঠাৎ কি খৰচৰ সম্ভাৱনা আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দলেৰে যদি কাম কৰি তেতিয়া সফল হোৱাৰ সম্ভাৱনা আছে আৰু সহকৰ্মীৰ সহযোগ আপুনি আজি লাভো কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হজমত সমস্যা হ'ব পাৰে, খাদ্য নিয়ন্ত্ৰণ আৰু পৰ্যাপ্ত পানী খাব লাগিব। আপোনাৰ শুভ সংখ্যা হৈছে আজি দিনটোৰ 5 আৰু লাকি সময় বা শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30 আৰু আজি দিনটোৰ আপোনাৰ মিথুন ৰাশিৰ মহান উপায় হৈছে তুলসী গছৰ তলত জল অৰ্ঘ্য দি 1 মিনিট ধ্যান কৰক। তাৰপিছত কৰ্কট ৰাশি। কৰ্কট ৰাশি আজি ব্যক্তিগত জীৱন হ'ব আত্মীয়ৰ আগমন বা বন্ধুত্বৰ পূৰ্ণ মুহূৰ্ত, ঘৰত আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আশাপ্ৰদ সুযোগ আহিব। নতুন শিক্ষাৰ বাবে আবেদনৰ শুভ সময় আজি। অৰ্থনৈতিক ক্ষেত্ৰত পূৰ্বতে লগোৱা ধনৰ পৰা আজি দিনটোত লাভালাভ হ'ব।
কৰ্মক্ষেত্ৰত পদোন্নতি বা স্থানান্তৰ যি হ'ব সেইটো আপোনাৰ কাৰণে শুভই হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা লাগিব পাৰে, গৰম পানী আৰু আদা চাহ গ্ৰহণ কৰিব, যিটোৱে আপোনাক সহায় কৰিব। লাকি নম্বৰ হৈছে বা শুভ সংখ্যা হৈছে আপোনাৰ 2। শুভ সময় হৈছে ৰাতি 7 বজাৰ পৰা 8 বজাৰ ভিতৰত। আৰু আজি দিনটোৰ আপোনাৰ মহান উপায় হৈছে শিৱ মন্দিৰত বেলপাতেৰে জল অৰ্ঘ্য দিয়ক। তাৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেম আৰু উচ্ছলতা এক আনন্দময় দিন হ'ব। প্ৰেমিক প্ৰেমিকাৰ আজি একান্ত মুহূৰ্ত কটাবলৈ সময় পাব। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টিশীল বিষয় যেনে সংগীত, নৃত্য, নাটকৰ ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হ'ব বা খুবেই শুভ হ'ব। অৰ্থনৈতিক ক্ষেত্ৰত অলপ বিলাসিকতা হ'ব পাৰে, খৰচ নিয়ন্ত্ৰণত ৰাখিব। কিন্তু আজি অলপ আপুনি বিলাসিকতা কৰিব পাৰে, কিন্তু আপুনি খৰচ নিয়ন্ত্ৰণত আপুনি চকু ৰাখিব। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্টত নাম পাব। নেতৃত্বৰ গুণ প্ৰদৰ্শন কৰিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত গৰমে অস্বস্তি দিব পাৰে, টেঙা চৰ্বত খাই থাকক আজি দিনটোৰ কাৰণে। লাকি নম্বৰ বা শুভ সংখ্যা হৈছে 1। লাকি সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 2 বজাৰ ভিতৰৰ সময়খিনি। আৰু আজি দিনটোৰ মহান উপায় হৈছে সূৰ্যলৈ জল অৰ্ঘ্য দি গায়ত্ৰী মন্ত্ৰ পাঠ কৰক। তাৰপিছত কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিগত জীৱন হ'ব মানসিক চাপ আৰু অলপ উদ্বেগ ধৈৰ্য ধৰি আত্মবিশ্বাস বজাই ৰাখিব লাগিব। আপোনাৰ মানসিক চাপ থাকিব পাৰে, অলপ উদ্বেগ অনুভৱ কৰিব পাৰে, সেইটো কাৰণে ধৈৰ্য ধৰি আত্মবিশ্বাসটো আপুনি বজাই ৰাখিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই থাকিব, অলপ দিহা পৰামৰ্শৰ প্ৰয়োজন হ'ব। আৰু অৰ্থনৈতিক ক্ষেত্ৰত আয়ৰ লগত খৰচ বৃদ্ধি হ'ব পাৰে, চিন্তাপূৰ্বক খৰচ কৰক, আপুনি চিন্তা কৰিহে খৰচ কৰক। কৰ্মক্ষেত্ৰত হ'ব কামৰ চাপ বৃদ্ধি, অলপ বিশ্ৰামৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব আপোনাৰ মূৰৰ বিষ বা ক্লান্তি বা নিদ্ৰাৰ অভাৱ হ'ব। আৰু আজিৰ শুভ সংখ্যা হৈছে আপোনাৰ 8 আৰু শুভ সময় হৈছে পুৱা 7:30 পৰা 9 বজাৰ ভিতৰৰ সময়খিনি। আৰু উপায় হৈছে আজি তুলসী গছৰ কাষত চাকি জ্বলাই ঈশ্বৰৰ নাম জপ কৰক। তাৰপিছত তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিগত জীৱন আজি হ'ব পৰিয়ালত শান্তিপূৰ্ণ আৰু আনন্দদায়ক পৰিৱেশ হ'ব। জীৱনসংগীৰ সৈতে মানসিক সংযোগ বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত গ্ৰুপ ষ্টাডি আৰু অনলাইন লাৰ্ণিঙৰ পৰা লাভ হ'ব আপোনাৰ। শিক্ষকৰ পৰামৰ্শ অত্যন্ত উপকাৰী হ'ব আজি আপোনাৰ বাবে। অৰ্থনৈতিক ক্ষেত্ৰত আয়ৰ নতুন দিশ মুকলি হ'ব। কিছু পুৰণি ঋণ উভতাব পাৰে, আজি আপোনাৰ যদি পুৰণা কিছুমান ঋণ আছে সেইবোৰ আপুনি উভতাব পাৰে। কৰ্মক্ষেত্ৰত বছ বা উচ্চ অগ্ৰাধিকাৰীৰ পৰা প্ৰশংসা লাভৰ সম্ভাৱনা আছে। কামত উৎসাহ লাভ হ'ব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যত অলপ সাৱধানতা হ'ব, জ্বৰ বা তাপজনিত সমস্যা হ'ব পাৰে। লাকি সংখ্যা হ'ব আজি আপোনাৰ 7। লাকি সময় হ'ব আজি বা শুভ সময় হ'ব আপোনাৰ আবেলি 3 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। আজি দিনটোৰ মহান উপায় হ'ব আপোনাৰ কালী মন্দিৰত নাৰিকল আৰু 5টা ৰঙা ফুল অৰ্পণ কৰক। তাৰপিছতেই বৃশ্চিক ৰাশি। ব্যক্তিগত জীৱনত বৃশ্চিক ৰাশি পুৰণি বন্ধুৰ লগত পুনৰ সম্পৰ্ক হ'ব, মানসিক শান্তি লাভ কৰিব। আৰু শিক্ষাৰ ক্ষেত্ৰত আজি দিনত ধৈৰ্য আৰু একাগ্ৰতা দ্বাৰা নতুন জ্ঞান আহৰণ হ'ব। অৰ্থনৈতিক ক্ষেত্ৰত সম্পত্তিৰ লগত সম্পৰ্কিত কোনো সুখবৰ আহিব পাৰে। কৰ্মক্ষেত্ৰত কেতবোৰ কঠিন সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, যাৰ ফলত ইতিবাচক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত পানীৰ অভাৱ, দিনে 3 লিটাৰকৈ পানী খাব লাগিব। লাকি নম্বৰ বা শুভ সংখ্যা হৈছে আপোনাৰ 3। শুভ সময় হৈছে সন্ধিয়া 6:30 পৰা 7:30 মাজৰ সময়খিনি। আজিৰ দিনটোৰ মহান উপায় হৈছে হনুমানজীৰ আমাৰ যে বজৰংবলীৰ নাম 21 বাৰ জপ কৰক আৰু ৰাতিপুৱা বুনিয়াল আৰু প্ৰসাদ দিয়ক। তাৰপিছত ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিগত জীৱন আত্মবিশ্বাস, মনৰ স্থিৰতা আপোনাৰ প্ৰতিটো সিদ্ধান্তক মজবুত কৰিব। শিক্ষাৰ ক্ষেত্ৰত যিকোনো বিষয়ত বিশেষ আগ্ৰহ জন্মিব। অধ্যয়নৰ ক্ষেত্ৰত নতুন দিশ উন্মোচিত হ'ব। অৰ্থৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত ধনাগমনৰ সম্ভাৱনা আছে। লগত লগা একেবাৰে অনুকূল। আপোনাৰ ধনাগমনৰ সম্ভাৱনা আছে, তেন্তে তাত লাগি যোৱাৰ আপোনাৰ কাইলৈ দিনটো একদম অনুকূল দিন হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব অথবা উদ্যোগ আৰম্ভ কৰিবলৈ অনুকূল সময় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুত জ্বলা বা ক্লান্তি অনুভৱ কৰিব পাৰে। আপোনাৰ যিটো স্ক্ৰীন টাইম, আপুনি হয়তো মোবাইল বা লেপটপ যিমান বেছি ব্যৱহাৰ কৰে সেইটো অকণমান কমাব লাগিব। আপোনাৰ শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9:30 আৰু আজিৰ দিনটোৰ মহান উপায় হৈছে শনিদেৱলৈ তিল আৰু তেলেৰে পূজা কৰক। তাৰপিছতেই মকৰ ৰাশি। ব্যক্তিগত জীৱনত কি হ'ব? ঘৰত মধুৰতা, আত্মীয় স্বজনৰ সৈতে সময় কটাব, বন্ধুৰ সহানুভূতি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত পিছপৰা বিষয়বোৰ পুনৰ আচৰিতভাৱে উন্নতি কৰিব। আপুনি যদি কিবা এটা বিশেষ বিষয়ত পিছ পৰি আছিলে, তেতিয়াহ'লে আপুনি এতিয়াৰ পৰা আচৰিতভাৱে উন্নতি লাভ কৰিব। অৰ্থনৈতিক ক্ষেত্ৰত আয়ৰ লগত সঞ্চয় হ'ব। বিনিয়োগৰ ক্ষেত্ৰত নতুন দিশ ভাবিব পাৰে। কৰ্মক্ষেত্ৰত বছৰ লগত বা আপোনাৰ যি উত্তৰাধিকাৰী হয় তেওঁলোকৰ লগত সদ্ভাৱ বজাই থাকিব। কামত স্বচ্ছতা ৰাখিবলৈ কৈছে, স্বচ্ছতা নাৰাখিলে বেয়া হ'ব পাৰে কাইলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত নিদ্ৰা
পূৰ্ণ নোহোৱাত ক্লান্তি আৰু মনোবল হ্ৰাস পাব পাৰে। বিশ্ৰাম ল'ব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে ৰাতি 8:30 পৰা 9:30 মাজৰ সময়খিনি। উপায় হৈছে ওম নমঃ শিৱায় মন্ত্ৰ 11 বাৰ উচ্চাৰণ কৰক। তাৰপিছতেই কুম্ভ ৰাশি। ব্যক্তিগত জীৱন কুম্ভ ৰাশিৰ ক্ষেত্ৰত আপোনাৰ সংবেদনশীলতা আৰু সহানুভূতিৰ গুণে আনৰ মন জয় কৰিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত মনোযোগ আৰু আগ্ৰহ বৃদ্ধি পাব। যিকোনো গৱেষণাধৰ্মী কামত সফলতা আহিব। অৰ্থৰ ক্ষেত্ৰত অবাঞ্ছিত ব্যয়ৰ সম্ভাৱনা। খৰচত সীমা ৰাখক। কৰ্মক্ষেত্ৰত বন্ধ থকা কামবোৰ আগলৈ শুভ দিন হ'ব। নিজেই পৰিকল্পনা কৰিব লাগিব তাৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত তলৰ অংশ সামান্য বিষ বা পেটৰ পেশীত টান লাগিব পাৰে। আপোনাৰ ভৰিৰ তলৰ বা আপোনাৰ পেটৰ তলৰ অংশ বিষ হ'ব পাৰে আৰু আপোনাৰ ভৰিত পেশী বা হাতৰ পেশীত আপোনাৰ অলপ টান লাগিব পাৰে, মোচোকা লাগিব পাৰে, কিবা হ'ব পাৰে তেনেকুৱা ধৰণৰ। লাকি নম্বৰ আপোনাৰ শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে আবেলি 5 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। উপায় হৈছে পাৰিজাত ফুলেৰে সূৰ্য দেৱতাক পূজা কৰক। আৰু আজি দিনটোৰ শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত হৃদয়ৰ কথা ক'বলৈ আজি সাহসিক দিন। আপোনাৰ যদি মনত কিবা হৃদয়ৰ কথা আছে তেনেহ'লে কাইলৈ দিনটো আপুনি ক'বলৈ আটাইতকৈ ভাল দিন হ'ব, সাহসিক দিন হ'ব। পুৰণি সম্পৰ্ক পোনপটীয়াকৈ আগুৱাব। শিক্ষাৰ ক্ষেত্ৰত যিসকল কোৰ্চ বা প্ৰজেক্ট আৰম্ভ কৰা নাই আজিৰ দিনত আৰম্ভ কৰিলে ভাল ফল হ'ব। অৰ্থৰ ক্ষেত্ৰত ধন সঞ্চয়ৰ দিশত সফলতা পাব। ঋণ উভতাবলৈ সুবিধাজনক সময়। কৰ্মক্ষেত্ৰ সৃষ্টিশীলতা আৰু কল্পনা শক্তিৰ সহায়ত অগ্ৰগতি হ'ব। স্বাস্থ্য পানী কম খোৱাৰ বাবে ইউৰিন সংক্ৰান্ত সমস্যা হ'ব পাৰে, সেইটো কাৰণে হাইড্ৰেট হৈ থাকিব লাগিব, সেইটো কাৰণে আপুনি নিজক ধ্যান দিব। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে পুৱা 6:30 পৰা 7:30 আৰু আজিৰ দিনটোৰ মহান উপায় হৈছে মাছ বা চৰাইলৈ ভাত বা আহাৰ দান কৰক। এইখিনি কৰিলে আজিৰ দিনটো আপোনালোকে সুফল পাব। আৰু আশা কৰোঁ বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্টৰ যোগেদি জনাব। আৰু আপোনালোকে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰেই কামনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।